প্ৰাদেশিকিত টিউটৰ শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদাৰ দাবীত এবাৰ টিউটৰৰ মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি। বৰ হতাশাত ভুগিছো মামা। বয়স নাই, ধৈৰ্যৰ বান্ধ ছিঙি গৈছে। জীৱন যৌৱনৰ সোণালী দিনসমূহ বৰ দুখেৰে পাৰ কৰিছো মামা। এফালে কামৰ বোজা, আনফালে মানসিক হেঁচা। ভাঙি পৰিছো জীৱন যুদ্ধত। কেৱল ষ্টেট পুল, OBB, টেট, ৰেগুলাৰ, একমডেট টিউটৰ আৰু প্ৰাদেশিকিত টিউটৰ নামে বিভিন্ন প্ৰজাতিৰ শিক্ষক। মামা, আমাৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ ভৱিষ্যত সম্পূৰ্ণ শূন্যতাই বিৰাজমান কৰিছে, কিয়নো জীৱনত একোৱেই দিব নোৱাৰিলো, একো কৰিব নোৱাৰিলো। কাৰণ আমি যে 10,000 পাৰিতোষিক মজুৰি চৰকাৰী নিযুক্তিপ্ৰাপ্ত কৰ্মী, সেইবাবে শুনিবলৈ বৰ অশুৱনি, যদিও উপায় নাই, অৰ্থও নাই। মামা, বয়সে ভাটি দিলে, ঘৰখন নচলাব নোৱাৰিলো, গাড়ী এখনো মনৰ ইচ্ছাৰে ল'ব নোৱাৰিলো, ল'ৰা ছোৱালী কেইটিকেও মানুহ বনাব নোৱাৰিলো। আমাৰ মৰমৰ হিমন্ত মামালৈ এখনি মুকলি চিঠি আমি লিখিছো। তেখেতলৈ আমি যিখন চিঠি লিখিছো আমি আজি পাঠ কৰি দিবলৈ বিচাৰিছো। মৰমৰ শ্ৰদ্ধাভাজন একো হিমন্ত মামা, জয়তে আপোনালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। আশা কৰোঁ আপুনি কুশলে আছে, লগতে আপোনাৰ ঘৰৰ সকলোটি পৰিয়ালেই মংগলে আছে চাগে। মামা, লিখাৰ হেঁপাহ নাছিল যদিও দৈনন্দিন জীৱনৰ গতিপথৰ অশেষ যন্ত্ৰণাৰ দিনবোৰ কেনেদৰে অতিবাহিত কৰিছো, কিছু মনৰ অভিব্যক্তি আপোনাক অৱগত কৰাৰ মানসেৰে পত্ৰৰ যোগেদি কলম লিখো বুলি হাতত কলমটি তুলি ললো। নাজানো আপুনি কেনেদৰে গ্ৰহণ কৰে। পত্ৰৰ যোগেদি মনৰ কথাসমূহ জনোৱাৰ বাবে দোষাৰোপ নকৰে যেন। হয়তো আপুনি অনুভৱ কৰালৈকে জীয়াই থাকিম নে নাথাকিম তাকো কোৱাটো কঠিন হৈ পৰিছে। মামা, জীৱনটি অসহায় অশোচনীয় হৈ পৰিছে। আপোনাৰ নিজ হাতেৰে প্ৰদান কৰা সহানুভূতিশীল একমডেট টিউটৰ সেই একমডেট নিযুক্তি পত্ৰখনৰ কিমান মূল্য আছে আপোনাক সোঁৱৰাই দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি নাভাবোঁ। ভাবিছিলোঁ আপুনি নিজ হাতেৰে প্ৰদান কৰা চৰকাৰী মোহৰযুক্ত নিযুক্তিৰ যোগেদি নিজৰ লগতে ঘৰখনৰ পৰিয়ালটি সুন্দৰভাৱে পৰিচালনা কৰিম। পৰিয়ালটি সদস্যসকলৰ লগতে সুখেৰে অন্ততঃ বাকী থকা দিনকেইটি সুখেৰে আনন্দৰে অতিবাহিত কৰিম। কিন্তু মামা, ভবা কথা নহয়, সিদ্ধি বাদত আছে কণাবিধি। আনকি গাঁৱৰ সমাজখনকো একো অৰিহণা যোগাবলৈ সক্ষম নহলো। ক'ব লগা বহু কথাই আছে, কিন্তু ক'লে জানো আপোনাৰ অন্তৰত ঠাই পাম। ই সপোনৰো অগোচৰ। আপোনাক লগ পোৱাৰ বহু আশা হেঁপাহ লগতে চেষ্টাৰ পুতি কৰা নাই, কিন্তু আপুনিও যে এজন একমাত্ৰ দক্ষ ক্ষমতাশালী সমাজৰ প্ৰভাৱশালী ৰাইজৰ জননেতা প্ৰতিনিধি। আপোনাক সহস্ৰজনৰ মাজত সাক্ষাৎ পোৱাৰ অধিকাৰকণ সমূলি নাই বুলিয়ে ভাবি ললো, কিয়নো বহুবাৰ লগ পোৱাৰ বাবে অনুমতি বিচাৰি বহুজনৰ উপদেশ লৈ বিফল হলো। হয়তো ৰাজহুৱা কৰ্মৰ ব্যস্ততাৰ বাবে আমাক পাহৰি গ'ল। মামা, আপুনি নিজ হাতেৰে প্ৰদান কৰা চৰকাৰী মোহৰযুক্ত নিযুক্তি পত্ৰখনৰ কিমান মূল্য আছে, কি মহিমা আছে আমি আজিলৈকে জানিবই পৰা নাই, কিয়নো আমাৰ জীৱনৰ পৰিয়ালৰ দুৰৱস্থাৰ বাবে সেই একমডেট টিউটৰ নিযুক্তি পত্ৰখনে একমাত্ৰ দায়ী বুলি অনুভৱ কৰিছো। মামা, আমাৰ ভুল ক'ত হ'ল, কেনেকৈ হ'ল, উঠন বয়সত গমকেই নাপালো। তাহানিতে আপুনি শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত বৰ্তমান সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী, সেই সময়ৰ মুখ্যমন্ত্ৰী হৈ থকা সৰ্বানন্দ সোণোৱালৰ দেৱৰ কাৰ্যকালতে এটা অৰ্থহীন পৰিয়াল কোঙা কৰা নিযুক্তি পত্ৰখন পাবলৈ সক্ষম হৈছিলোঁ। পৰৱৰ্তী কালত ইয়ে অবৈধ ঘোষিত হৈ পুনৰবাৰ আপোনাৰ দয়াৰ দৃষ্টিত বৈধতাৰ শাৰীত পৰিলোঁ। আপুনি নুশুনা নুপুজা শিক্ষকৰ শাৰীত একমডেট টিউটৰ নামেৰে সামান্যতম মজুৰি প্ৰদানেৰে এই অধমসকলৰ নিযুক্তি পত্ৰ জন্মদান কৰি আমাৰ হাতত পুনৰ নতুন নামাকৰণে একমডেট টিউটৰ নিযুক্তি পত্ৰখন তুলি দিলে আৰু আমি আদৰেৰে গ্ৰহণ কৰিলোঁ। মামা, ইচ্ছানুসাৰে এখন আইন ৰূপায়ণ কৰি আমাক অপৰাধী সজালে। আমি কি দুখ কৰিলোঁ বুজি নাপালোঁ। যি কি নহওক, সেই আইনখনে আমাৰ জীৱনলৈ কাল আন্ধাৰ নমাই আনিলে, তাক কোনেও নুই কৰিব নোৱাৰে। মামা, নিযুক্তি দিলে সজাই শলাগিবলগীয়া, আপোনাক কি বুলি ধন্যবাদ জনাম ভাষাই বিচাৰি পোৱা নাই। কিন্তু সেই নিযুক্তি পত্ৰে হাজাৰ হাজাৰ ভাগিনৰ ঘৰত সমস্যাৰ শলিতা জ্বলাই দিলে, যাৰ লেলিহান শিখাত আমি জ্বলি জ্বলি শেষ হৈ গৈছোঁ। এটা সমস্যা শেষ কৰিলে অন্য এটা সমস্যাই মূৰ দাঙি উঠে। আপোনালৈ মনৰ সবিশেষ জনাই বহু কথাই লিখিবলৈ মন আছিল, কিন্তু আপোনাৰ জানো পঢ়ি চাবলৈ সময় হ'ব, হয়তো ডাষ্টবিনত নপঢ়াকৈ পেলাই থ'ব। তথাপিতো ভগৱানৰ ওচৰত ভৰসা ৰাখিছোঁ, আপোনাৰ কৃপা দৃষ্টি পৰিব। মামা, এটা কথা আমিও বুজিব পৰা নাই, শিক্ষাৰ দৰে এটি পবিত্ৰ বৃত্তিত বিভিন্ন প্ৰজাতিৰ বিভিন্ন নামৰ শিক্ষক কিয় সজালে? ইংৰাজী অংক আখৰ সলনি নহ'ল, বিদ্যালয় সলনি হ'ল শিক্ষকৰ প্ৰজাতি। এইবোৰ নকৰাকৈ জানো পিয়ন চকীদাৰ দিয়া হ'লেও শিক্ষাৰ মানদণ্ড অটুট নাথাকিলহেঁতেন নে? মামা, এতিয়া এই বিভিন্ন প্ৰজাতিৰ শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদান কৰি শিশুসকলে জানো গুণগত শিক্ষা লাভ কৰিব? আপুনিয়ে কওকচোন। এনেদৰে শিক্ষাৰ দৰে পবিত্ৰ মন্দিৰত বিভিন্ন প্ৰজাতিৰ শিক্ষক নিযুক্তিয়ে বুৰঞ্জী প্ৰসিদ্ধ অসমৰ শিক্ষাৰ ইতিহাসত শিক্ষাক অপমান কৰা হোৱা নাইনে? আজিৰ সমাজত ই কলংকিত অধ্যায় সূচনা হোৱা নাইনে? আপুনি এজন সুদক্ষ জ্ঞানী আৰু মহাপ্ৰতাপী তথা প্ৰভাৱশালী জননেতা হিচাপে অনুধাৱন কৰি চাব বুলি বিশ্বাস ৰাখিছোঁ। মামা, হয়তো আপুনি টিউটৰ নামৰ শিক্ষকসকলক উপযুক্তমূলক এটি প্ৰশিক্ষণৰ
প্ৰদানৰ ব্যৱস্থা কৰি নিশ্চিতভাৱে উপযুক্ত শিক্ষক ৰূপে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিলেহেঁতেন। তাৰ পৰিৱৰ্তে তেওঁলোকক বিভিন্ন ধৰণে মানসিক হাৰাশাস্তি কৰি অপমানমূলক নতুন নামাকৰণে সমাজত শিৰণিত কৰিবলৈ বাধ্য কৰাইছে। ই এক পৰিতাপৰ বিষয় নহয়নে মামা? বেয়া নাপাব দেই মামা, মনৰ ক্ষোভহে প্ৰকাশ কৰিছোঁ। আপোনাক ভাল পাওঁ বাবে আপুনি যে আমাক পাহৰি গ'ল এয়া চিৰন্তন সত্য, কিয়নো আপুনি আমাক কোনোদিনে লগ দিব নিবিচাৰে, মনৰ কথা বুজিবলৈও চেষ্টা নকৰে। কি অপৰাধ কৰিলোঁ অজানিতে উপলব্ধি কৰিবও পৰা নাই। সেয়ে মুখৰ কথাৰে নহয়, লিখিত ভাষাৰে পত্ৰৰ যোগেদি জনাবলৈ প্ৰয়াস কৰিলোঁ। ভুল নুবুজিব দেই মামা। 10,000 টকাৰে ঘৰ নচলে, পৰিয়াল নচলে, দৈনিক ঘৰত কাজিয়াৰ সূত্ৰপাত হয়। ল'ৰা ছোৱালী বিচৰা বস্তুবোৰত সামগ্ৰী যোগান দিব নোৱাৰোঁ, হাজিৰাও কৰিব নোৱাৰোঁ, সময় সুবিধাও নাপাওঁ। লগতে দিয়কচোন সন্মানৰো কথা আছে, কাৰণ ছাত্ৰ ছাত্ৰী আৰু গঞা ৰাইজৰ দৃষ্টিত আমি যে শিক্ষক বুজাই ক'বলৈ আপোনাক লগ নাপাওঁ। আমি বৰ দুৰ্ভগীয়াও মামা। শিক্ষামন্ত্ৰীগৰাকী বহুবাৰ লগ কৰি মনৰ কথা আমাৰ সমস্যাৰ বিষয়ে বহুবাৰ অৱগত কৰিও সুফল পাবলৈ সক্ষম নহ'লো। বাৰে বাৰে প্ৰতাৰণাৰ পাত্ৰহে হ'লো। বৰ দুখ লাগেও মামা। কি কৰিম, জীৱনটি বৰ অসহায় যেন অনুভৱ হয়। ভীষণ অনুতপ্ত দগ্ধ হৈছোঁ। কেতিয়াবা আত্মহত্যা কৰিবলৈ ইচ্ছা হয়, কিন্তু সত্য আত্মহত্যা হেনো মহাপাপ। নিৰুপায় মামা। এই পত্ৰখনে আপোনাৰ ওচৰত মান্যতা পায় নে নাপায় তা নাজানো, তথাপি চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই। জানোচা আপোনাৰ অন্তৰাত্মাই সঁহাৰি প্ৰদান কৰে। উপযুক্তমূলক সহায় হাত আগবঢ়াই আমাৰ পৰিয়ালকেইটিক উপকৃত কৰাত ভূমিকা লয়। বহু আশা আৰু হেঁপাহেৰে এই পত্ৰখিনি আপোনালৈ নিবেদিলোঁ। জীৱনত অলেখ কল্পনা আছিল, আজিলৈকে এটাও পূৰণ কৰিবলৈ সক্ষম নহ'লো। জানানে মামা, আমি সজাত বন্দী হৈ থকা বন্দী পক্ষীৰ তুলনাতকৈ কোনোৱেই কম নহয়। এদিন হ'লেও আশা কৰা আৰু সপোন বাস্তৱতে ৰূপায়িত কৰিব পাৰিম বুলি অধীৰ হেঁপাহেৰে আপোনাৰ হাতেৰে প্ৰদান কৰা নিযুক্তি পত্ৰখনি গভীৰ প্ৰত্যাশাৰে গ্ৰহণ কৰিছিলোঁ। যেনেকুৱাই নহওক এখনি সন্মান প্ৰদত্ত নিযুক্তি পত্ৰ পালোঁ আৰু চৰকাৰী কৰ্মী হিচাপে গৌৰৱ অনুভৱ কৰিছিলোঁ। কিন্তু চৰকাৰী মোহৰযুক্ত একমতে টিউটৰ নিযুক্তি পত্ৰখনৰ কোনো মূল্য নাই, ভৱিষ্যত নাই। সপোনৰ সংসাৰ চুৰমাৰ কৰা এখন কলংক কালিকা লগা নিযুক্তি পত্ৰ এতিয়াহে উপলব্ধি কৰিছোঁ। অজানিতে আলফুলে মুকলি মঞ্চৰ বিতৰণী অনুষ্ঠানত বৰ সগৌৰৱেৰে হাত পাতিত গৈছিলোঁ এখন বিশাল জনসমাৱেশৰ মাজত, নিজকে এগৰাকী কৰ্মী তথা এজন সমাজৰ আগশাৰী ব্যক্তিৰ মাজৰ এজন শিক্ষক হিচাপে। কিন্তু সেই উজ্জ্বল মুখাৱয়ক, সেই ভৰসাৰ গুৰুত্ব যে নিযুক্তি পত্ৰখন শূন্যতাৰ মাপকাঠিৰে কথা এখন উকাহ বগা কাগজতকৈ কম নহয়, এতিয়াহে অনুভৱ কৰিছোঁ। বৰ হতাশাত ভুগিছোঁ মামা। বয়স নাই, ধৈৰ্যৰ বান্ধ ছিঙি গৈছে। জীৱন যৌৱনৰ সোণালী দিনসমূহ বৰ দুখেৰে পাৰ কৰিছোঁ। আশাৰে গঢ়া সোণালী সংসাৰখনৰ গৃহ কণ্ডল লাগিছে, কাৰণ প্ৰয়োজনীয় বস্তু কেইপদ ঘৰখনলৈ যোগান ধৰিব নোৱাৰোঁ, অথচ চৰকাৰী চাকৰি কৰোঁ। ঘৰৰ মুৰব্বী হিচাপে লজ্জিত হওঁ। বিদ্যালয়ৰ সহ শিক্ষকসকলে সমদৃষ্টিৰে সন্মান নিদিয়ে। হীন মান্যতাত ভুগিছোঁ। জীয়াই থকা হেঁপাকণ মুঠেই টুটি আহিছে মামা। এফালে কামৰ বোজা, আনফালে মানসিক হেঁচা। ভাঙি পৰিছোঁ জীৱন যুদ্ধত। পুত্ৰ পৰিবাৰৰ দৃষ্টিত এজন অপদাৰ্থ, অৰ্থহীন, বিবেকহীন, অপ্ৰয়োজনীয় ব্যক্তি হিচাপে সামগ্ৰিক পৰিণত হৈছোঁ। জীৱনৰ প্ৰায় 20-25টা বছৰে বিনা বেতনেৰে অবৈধভাৱে শিক্ষকতা কৰিলোঁ বুলি এতিয়াহে উপলব্ধি হৈছে, কিয়নো আজিও শিক্ষকৰ শাৰীত নপৰিলোঁ মামা। বৃদ্ধলৈকে কোৱা কথা শুনিছিলোঁ, পাঁচোটা আঙুলি হেনো সমান নহয়। চিৰন্তন সত্য, কিন্তু কাৰ্যৰ বাবে পাঁচোটা আঙুলিয়ে ব্যৱহৃত হয় বুলি কথাষাৰে কোনেও নুই কৰিব নোৱাৰে মামা। মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ভাষাই নোহোৱা হৈ পৰিছে। কেনেদৰে বহি প্ৰকাশ কৰোঁ। অজস্ৰ সমস্যাৰ মাজত আমাৰ সমস্যাই জানো গুৰুত্ব লাভ কৰিব। তথাপিও ভাবিছোঁ শিক্ষা বিভাগৰ দৰে এটি পবিত্ৰ বৃত্তিত এনেধৰণৰ আখুৱাসমূহ দূৰ কৰি এখন নিকা স্বচ্ছ আৰু ত্ৰুটিহীন শিক্ষা অনুষ্ঠানলৈ পৰিৱৰ্তন কৰিব পাৰিলে উঠি অহা নৱপ্ৰজন্মৰ বাবে এটি সুন্দৰ পৰিৱেশ ৰচনা কৰা হ'ব। দুখীয়া ৰাইজক উপকৃত কৰা হ'ব আৰু সমাজখন আগুৱাই যাব। দেশৰ উন্নতি হ'ব। য'ত নাথাকিব ষ্টেট পুল, OBB, টেট, ৰেগুলাৰ, একমডেট টিউটৰ আৰু প্ৰাদেশিকৃত টিউটৰ নামে বিভিন্ন প্ৰজাতিৰ শিক্ষক মামা। আমাৰ ঘৰৰ পৰিয়ালৰ সদস্যসকলৰ ভৱিষ্যত সম্পূৰ্ণ শূন্যতাই বিৰাজমান কৰিছে, কিয়নো জীৱনত একোৱেই দিব নোৱাৰিলোঁ, একো কৰিবও নোৱাৰিলোঁ। কাৰণ আমি যে 10,000 পাৰিতোষিক মজুৰি চৰকাৰী নিযুক্তিপ্ৰাপ্ত কৰ্মী, সেইবাবে শুনিবলৈ বৰ অশুৱনি, যদিও উপায় নাই, অৰ্থও নাই মামা। বয়সে ভাটি দিলে, ঘৰখন নচলাব নোৱাৰিলোঁ, গাড়ী এখনো মনৰ ইচ্ছাৰে ল'ব নোৱাৰিলোঁ, ল'ৰা ছোৱালী কেইটিকেও মানুহ বনাব নোৱাৰিলোঁ, কাৰণ অৰ্থৰ অভাৱত। কাৰণসমূহ বহলাই কোৱাৰ প্ৰয়োজনীয়তাই নাই, সকলোৱে জ্ঞাত মামা। আপোনাক সকলোৱে ভাল পায়, দক্ষ অসমৰ মুখ্যমন্ত্ৰী বুলি গৌৰৱ কৰে, কিন্তু আমি লজ্জিত যে আপোনাৰ শাসন ব্যৱস্থাত ভাগিনীসকলৰ দুৰৱস্থাৰ দশা ভিক্ষাৰীৰ দৰে দিন সময় মাহ বছৰ অতিবাহিত কৰা দুৰ্ভগীয়া ভাগিন বুলি পৰিচয় দিবলৈ। কৰ্ম কৰিছোঁ, সেইদৰে মূল্য নাই, ভৱিষ্যত নিৰাপত্তা নাই। 60 বছৰৰ পাছত কি কৰিম, কেনেকৈ জীয়াই থাকিম ভাবি জীৱ
ভাবি জিও কঁপি উঠে চকুহাল সেমেকি পৰে কান্দিবৰ ইচ্ছা হয় কিন্তু নোৱাৰো মূল্য নাই চকুৰ পানীৰ পৰাহেঁতেন বয়সটি পুনৰ ঘূৰাই আনিলোহেঁতেন আমি যি পৰিৱেশ পৰিস্থিতিৰ তথা সময়ৰ দাস আপোনাক বুজাই ক'ব পৰা ভাষাই বিচাৰি পোৱা নাই মামা এষাৰি কথা সুধিবলৈ পাহৰি গৈছিল মানে সেই যে 2017 চনৰ শিক্ষা অধিকাৰ আইন এখন বলবৎ হল ক'ৰ পৰা কেনেকৈ আহিল কোনে আনিলে যিখন আইনৰ বাবে আমি পংগুত্ব জীৱন কটাবলগীয়া হৈছে ঈশ্বৰৰ কি যে লীলা এনেকুৱা এখন আইন প্ৰণয়ন কৰি আমাৰ হাজাৰ হাজাৰ জনৰ ব্যক্তিৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে এই আইনখন ইমানে ভয়াৱহ যে সংশোধন কৰিলেও নিয়ম নীতি একেই থাকে একাংশৰ বাবে সংশোধনী হয় আৰু একাংশৰ বাবে নহয় কোনজন খনিকৰে তেনে এখন আইন বনালে মামা জানিবৰ বৰ অধীৰ হেঁপাহ মামা মই দেখোন কিবা কিবি কথাই লিখি পেলালো বেয়া নাপাব দেই বহু কথাই জানিবলগীয়া আছিল যদিও সুবিধা সময় নাটনিৰ বাবে সামৰণি মাৰিবলৈ বাধ্য হলো